Oh my god. Hello guys, welcome back to my YouTube channel Konkush Motor Vlog. আজি অন্য এটা ভিডিও আপোনালোকক স্বাগতম জনালো আৰু আপোনালোকে মানে এইদিন একদম সাপোৰ্ট কৰা নাই, হেতু কাৰণে বহুত বেয়া লাগিছে। হেতু কাৰণে মানে মই ভিডিও নবনাও বুলি ভাবিছো, একেবাৰে মানে ইউটিউবটো এৰি দিম বুলি ভাবিছিলো। আৰু কিছুমান মানুহ আছে বহুত সাপোৰ্ট কৰে, ভিডিও বনাই যোৱা সদায় তোমাৰ লগত আছো বুলি কয়। আৰু হেবিলাক কথা শুনি পেলাই মানে মই মোটিভেশন পাওঁ আৰু হেতু কাৰণে ভিডিও বনাবলৈ ওলাই যাওঁ। আৰু আপোনালোকে যিমান কেজনে মোৰ ভিডিওটো মানে নটিফিকেশন পায়, আপোনালোকে ইউটিউবত লগে লগে ভিডিওটো ক্লিক কৰি এবাৰ হলেও চাব। আপোনালোকক কৈছো আৰু ভিডিওটো চাব আৰু যদি ভাল লাগে শেয়াৰ কৰি দিব আৰু চেনেলটোত যদি যোনে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু লগৰ লগত সদায় শেয়াৰ কৰিব। আৰু আজি এটো লাষ্ট ভিডিও বনাই চাও, কি আপোনালোকে ৰিঅ্যাকচন দিয়ে ভিডিওৰ ওপৰত, মানে কিমানখিনি মৰম দিয়ে হেতু চাও। যদি বহুত মৰম দিয়ে তেন্তে ভিডিও বনাম, যদি মৰম নিদিয়ে তেন্তে মানে ভিডিও নবনাও বুলি ভাবিছোগে। আৰু কাৰণ বহুতখিনি কষ্ট কৰিছো, কষ্টৰ ফল এতিয়ালৈকে যদি নাপাও মানে বহুত বেয়া লাগে হেতু কাৰণে। আৰু কিছুমানে মানে কি হল চিনি পায় মোক, সকলোৱে জানে ভিডিও বনাও বুলি, কিন্তু মানে কি হল আজিলৈকে ভিডিও নাচায় আৰু বাকি সদায় ষ্টেটাস দেখি থাকে। শেয়াৰ কৰি দিবা, সকলোৱে শেয়াৰ কৰি দিবা, ভিডিওটো চাবা বুলি লিংক ষ্টেটাস দিও, সকলোৱে চিন কৰে কিন্তু একদম মানে কোনেও ভিডিও নাচায় মানে। হেতু কাৰণে বহুত বেয়া লাগে। আৰু বাকি যি কি নহওক আৰু এতিয়া ওলাই যাওঁ অলপমান, আৰু ভিডিওটো শেষলৈকে চাই থাকিব বন্ধুসকল। আৰু চেনেলটোত যোনে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব। গাইছ এতিয়া আমি অলপমান ওলাই যাওঁ এইফালে টাউন ফালেদি, আৰু আপোনালোকে যিমান ডিমোটিভেট কৰিছে পাই বহুত বেয়া লাগে, তথাপি মানে ওলাই আহিছোঁ হাৰ নামানি। জীৱনৰ যুঁজখন একদম পুৰা টান হয় বুলি ক'লে সেইটোৱে। আৰু এতিয়া বহুত কষ্ট পাইছোঁ, পিছত চাগে বহুত মানে ইজি হ'ব ইউটিউবটো কৰা। কালি এইখিনিতে মানে গৰু সোমাই দিছিলে দেই, গৰু একদম জুম্পুহা গৰু বুলি ক'লে আহি আছিলে, মই বাইকখন ব্ৰেক মাৰিবলৈ ৰৈ দিলোঁ, গৰুকেইটা এনেকৈ ছাইডত আছে, গৰু এনেকৈ আকৌ স্পীডত দৌৰ মাৰি দিছে নহয়, ডাইৰেক্ট বাইকখনৰ আগত মাথা চাথা লাগিবলগীয়া মানে, মাথা ভাগি থাকিলে না বাইকৰ গোটেই। গৰুবিলাক অলপমান মানে চাই চিতি মানে হাইৱেত উঠিব দিব দেই। এইখিনি অঁ ষ্টিকাৰ মাৰি দিয়া শুনিছ। চ' গাছ অলপমান কাম এটা আছিলে, কামটো কৰি ল'লোঁ, ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু এই গাড়ীখন কি হ'ল এক্সিডেণ্ট, একেবাৰে গাড়ী খতম। আৰু আপোনালোকে ভিডিঅ' কিয় নাচায় মই নাজানো বাৰু, আপোনালোকে ছাপোৰ্ট কৰিব সদায়। আৰু মই এইকেইদিনতে মানে কেমেৰা এটা লোৱা কথা আছে, কেমেৰা এটা অৰ্ডাৰ দিম ধুনীয়াকৈ, মানে তেতিয়া মানে লং ৰাইড য'তে ত'তে যাম, তেতিয়া কোনো ধৰণৰ মানে প্ৰব্লেম নহয়। মানে মোবাইলৰ পৰা মানে বহুত প্ৰব্লেম হয়তো, সেইটো কাৰণে মই মানে যোৱা নাই। চ' আপোনালোকে ছাপোৰ্ট কৰক, আপোনালোকে ছাপোৰ্ট দিয়ক, তেতিয়া লং ৰাইড গৈ ভাল লাগিব। যদি লং ৰাইডো যাওঁ আপোনালোকে যদি ভিডিঅ'বিলাক নাচায় মানে বহুত বেয়া লাগে। চ' সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব। আৰু প্ৰথমতে কৈছোঁ মানে কি হ'ল, মই ষ্টেটাছ দিওঁ ন, ষ্টেটাছত বহুত ভিউ আহে, চাই মানে লিংকটো কোনেও মানে আজিলৈকে কিছুমানে ভিডিঅ' নাচায় মানে, আকৌ কয় মানে কি হ'ল তুমি ভিডিঅ' বনোৱা নেকি বুলি কৈ দিয়ে। আৰু কিছুমান ফ্ৰেণ্ড আছে মানে কি হ'ল অকল ক'ৰবাত যদি একেলগতে ফুৰিব যায় তেতিয়া কমেণ্ট এটা কৰিব আৰু সিমানে, বাকী যিমান ব্লগ দি থকা মানে যোনে ভাল পায় মোৰ ভিডিঅ' নাথাকেও মানে সিহঁতি, আৰু মানে সিহঁতে বহুত দূৰতো থাকে, তথাপিও মানে ভিডিঅ' শ্বেয়াৰ কৰে, ভিডিঅ' চাই সদায় কমেণ্ট কৰে, মানে লাইক কৰে। সেইবিলাকে মানে আচল ফ্ৰেণ্ড বুলি ক'ব লাগিব। মানে ওচৰে পাঁজৰে থাকিবলৈ মানে কি হ'ল অকল ভিডিঅ'টোত ওলালে চাব, যদি ভিডিঅ'টো নোলায় নাচায়, তাৰপিছত মানে আকৌ বোলে মানুহটোক ভাল পায় বোলে, সেইটো ভাল পোৱা নহয়। জাষ্ট মানে এইটো মানে কি হ'ল বুলি ক'ব লাগিব ফেক ফ্ৰেণ্ড। আৰু এইবিলাক মানে জাষ্ট মানে নিজৰ কিছুমান মানে হেৰি থাকে ন, কিছুমান স্বাৰ্থ থাকে ন, সেই স্বাৰ্থৰ কাৰণে জাষ্ট বনি থাকে মানে। এতিয়া ডাইৰেক্ট যাওঁ, ডিপুত যাম, আমি তেলটো ভৰাই লওঁগৈ। আৰু এইফালে আকৌ তাৰ এক্সিডেণ্ট, একেই অৱস্থা, গাড়ী খতম, এয়া এখন একেই গাড়ী। এইবিলাক এতিয়া ডিচেম্বৰ মাহ নহয় জানো, বহুত মানে প্ৰব্লেম হৈ যায়। এইটো মাহত মানে বহুত ছেফটি থাকিব লাগে। আৰু এই বছৰটোত আপোনালোকে কি কি পালে কি কি নাপালে কমেণ্ট কৰি জনাবচোন। মানে বছৰটো যাবলৈতো হ'লেই শেষ, আজি এইটো 27 হৈ গ'ল। আৰু গাছ ইয়াত কিবা পাতিছিলে চাগে, আৰু এতিয়া মই তেল ভৰাব আহিছোঁ। মই এইবিলাকতো নাচাওঁৱেই এইবাৰ। ফাংচন চালানে? গাঁৱত গ'লা? অঁ তাত কোন আহিছিলে ছিংগাৰ? অঁ ভাওনা। আচ্ছা গাইছ, তেলটো ভৰাই হৈ গ'ল আৰু এতিয়া অলপমান ওলাই যাওঁ। আজিকালি মানে দোকান ৰাস্তা পদূলি ঢেৰ হৈ গ'ল দেই, একদম আগতে এইবিলাক খালী আছিলে, এতিয়া মানে গোটেই দোকান হৈ গ'ল ধেমাজি টাউনখন।
আৰু সেই দাদাজনৰ মই নিউজটো অকণমান চাইছিলোঁ মানে তেতিয়া দেখিছোঁ মানে কি হ'ল সপোনটো কেতিয়া দেখিলে বোলে দিল্লীত গৈছিলে দিল্লীত গৈ পেলাই ছুপাৰ বাইকৰ চাউণ্ডবিলাক শুনে বোলে তেতিয়া তাত বোলে মানে হয় এইটো একদম ৰাইট কথা কৈছে ময়ো কওঁ মোৰ NS200খনত যদি এক্সজষ্ট লগাওঁ ন এইটো মানে আমনিদায়ক চাউণ্ড মানে কিবা ভেট 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 এই চাউণ্ডটো মানে এনেই অকণমান যদি কেতিয়াবা শুনিব মন যায় অলপ টাইমে শুনিব মন যায় মানে কিন্তু বাকী টাইমত মানে আমনি লাগিবগৈ মানে এইটো চাউণ্ড শুনি শুনি আৰু ছুপাৰ বাইকৰ চাউণ্ডটো যিটো চাউণ্ড মাক কচম দিল চুই যায় মানে মোৰ ইমান মুচলত গৈছে এডাল চ' গাইজ এনেকৈ আমি আহি এতিয়া টাউন পালোহি আৰু ভাইটি এজনৰ কি হ'ল মোবাইল এটা বেয়া হৈছিলে তো মোবাইলটো মানে অলপমান দেখাই লওঁগৈ দোকানত তাৰপিছত যাম মানে আমি তাত গাইজ এতিয়া অলপমান কামটো আছে কামটো কৰি লওঁগৈ আৰু আমাৰ এইটো ইয়াৰ মোবাইল ঠিক কৰি হৈছে চ' গাইজ এতিয়া আমি ধেমাজি টাউনত মজাকৈ ৰাইড কৰি আছোঁ আৰু একদম এতিয়া টাইমটো হৈ গ'ল প্ৰায় 12:02 একদম থিয় দুপৰীয়া গাইজ অলপমান ফুৰি আহোঁগৈ অলপ বহুত দিন দূৰত যোৱা নাই ৰাইড কৰিবলৈ অলপমান ফুৰিলোঁ আৰু এনেকৈ অলপমান আগৰ পৰা আহোঁগৈ মাই গড ধেৎ চেলা তুল্লিকে যাচোন তুল্লিকে ধেৎ চেলা পৰিলে মাইকী মানুহজনী দুখ পাল নেকি ঘপককৈ পৰি গ'ল আমি এইফালে আহি আছিলোঁ দেখিলোঁ ঘপককৈ ধেৎ পাৰিব নাই এতিয়া যাব পাৰিব নাই পাৰিব আমি এইডোখৰত আহিছোঁ তাকে ঘপককৈ পৰি লোৱা দেখিলোঁ কি হ'ল ন বোলো মাথাটো ঘূৰালে ৰখি দিয়ক চাগে অলপমান মাথা ঘূৰাইছে যদি ৰৈ দিয়ক আকৌ বেলেগত গৈ পৰি ল'বগৈ চলা বল ঘপককৈ পৰি দিলে ভয় লাগি গ'লগৈ চ' গাইজ এতিয়া অলপমান ওলাই যাওঁ আণ্টি এজনী ক্ৰাছ হৈ গৈছে ডাইৰেক্ট লাইভ ক্ৰাছ মানে গাইজ এনেকৈ মানে এক্সিডেণ্টবিলাক ডাইৰেক্ট হৈ যায় মানে দেই ঘপককৈ মই আজি আকৌ এটা দেখিলোঁ আণ্টি মানে ডাইৰেক্ট ক্ৰাছ হৈ গৈছে মানে ডাইৰেক্ট স্কুটিখন পৰি গৈছে ভয় লাগি গ'লগৈ ইমান এনেকৈ মাথাটো ঘূৰালে বুলি কৈছে ঘপককৈ মাথাটো ঘূৰাই গ'ল বোলে কোলা মোলা লাগি গ'ল বোলে পৰি গ'লোঁ বুলি কৈছে মই সেইটো কাৰণে অলপমান ৰ'ব দিছিলোঁ মানে এনেকৈ ক'ৰবাত যদি কাৰোবাৰ কিবা হয় ন ঘপককৈ গৈ তুলি দিব মানে গম পাইছেনে আৰু কিছুমান মানুহ ওচৰৰ পাজে আছে দেখিছেনে মানে চাই আছে মানে তুলি দিয়া নাই মানে আজিকালি এয়াই মানে মানৱতা বুলি কোৱা এইবিলাক মানে প্ৰায় নাইকিয়া হৈ গৈছে মানে বাইকখন চলালে মানে মনটো এনেকুৱা খোজ লাগে কৈছোঁ নহয় ৱাও কিবা যদি টেনশ্যন থাকে নহয় টেনশ্যন বুলিব একো নাই বাৰু এনেই মনটো যদি কেতিয়াবা দুখ লাগি থাকে ন বাইকখন চলাই দিয়াৰ লগে লগে এনেকুৱা ফ্ৰী হৈ যায় কৈছোঁ নহয় আৰু আহোঁতে চাগে কথাখিনি বহুত নৰ্মেল পাইছিলে হয় নাই বাৰু এতিয়া মানে বাইকখন চলাই দিলোঁ ন পূৰা একদম মন খোজ ভাল লাগিছে আজি একদম পূৰা ওলাই আহিছোঁ মজাকৈ বতৰটো একদম পূৰা চেক্সি হৈ আছে এইকেইদিন আমাৰ ইয়াত মানে মেইন হাইৱে অকল এটা ন সেইটো কাৰণে মানে এটা ৰাস্তাতে সদায় অহা যোৱা কৰি থাকিব লাগে মানে বেলেগ জেগাত যাবলৈ মানে বহুত দূৰ যাব লাগে যে সেইটো কাৰণে মানে অলপমান প্ৰব্লেম হৈছে সেইটো কাৰণে আৰু বহুতে ভাবে মটৰ ব্লগ কৰি কি ৰাস্তাটোকে দেখাই থাকে বুলি মানে কি হ'ল মানে মটৰ ব্লগটো মানে জাষ্ট তেনেকুৱাই মানে গম পালেনে কেতিয়াবা মানে ক'ৰবাত যদি পাহাৰ যায় ক'ৰবাত মানে ভাল জেগা ফুৰিবলৈ যায় নেচাৰেল প্লেচ তাত মানে তেতিয়া দেখাব পাৰি ধুনীয়াকৈ নামি ইয়াত মানে এইটো এটা মানে বেলেগ এটা ফিল্ড মটৰ ব্লগ যাক মানে বাইকতে হয় অনলি গম পায়নে চ' বেলেগ জেগাত গ'লে মানে বেলেগকৈ বনাম বাৰু চ' মই কিবা এটা যদি ষ্টেটাছ দিওঁ মানে কিবা প্ৰব্লেমত পৰোঁ খৰ ধৰ আকৌ আপুনি ঘপককৈ সোমাই দিছে কথা কৈছে একেটা লাইনতে গৈ আছোঁ সোমাই দিছে আকৌ খৰ নকৰিবি বোলে মই জানো নহয় কি কৰিব লাগে চেফটিকৈ চাই চিতি চলাওঁ ন সিগনেল দিয়া নাই বেটা একদম ঘপককৈ পাৰ হৈছে চ' গাইজ মানে কি হ'ল যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব জল্দিকৈ ঠিকে ছাবস্ক্ৰাইব কৰি দিয়া আৰু তাৰ ওচৰত মানে নটিফিকেশ্যন যায় ডাইৰেক্ট মানে ভিডিঅ'টো ক্লিক কৰি চাই দিব আৰু চ' গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু চেনেলটো যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যাৰ ওচৰত মানে ভিডিঅ' নটিফিকেশ্যন গৈছে আপোনালোকে ভিডিঅ'টো প্লিজ একবাৰ চাই দিব আৰু সদায় ছাপোৰ্ট কৰি যাওক